নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি আজি আপোনালোকৰ দেওবাৰ যোনবোৰ প্ৰাইভেট জব মুকলি হৈছে সেইবোৰ আমি আলোচনা কৰিব গৈছো তাৰ লগতে এপিডিসিএল ৰ যোনটো আপোনাৰ ৰখি আছিল বহুত দিন কমেন্ট কৰি আছিল বহুতে যে এপিডিসিএল ৰ কল সেন্টাৰ চাকৰি লাগে হেটো আৰু মুকলি কৰা হৈছে নতুনকে সো সেইবোৰ আমি আলোচনা কৰিব গৈছো সম্পূৰ্ণ ভিডিওটো চালে গোটেবোৰ ইনফৰমেশন ভালদৰে বুজি পাব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবসাইটটো আহি যাব যৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনালোকে নিজে আহি ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ এপিডিসিএল ৰ লগতে বিভিন্ন প্ৰাইভেট চাকৰি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিব গৈ আছো তাৰ আগতে যদি যোৱা কালিৰ ভিডিওটো চোৱা নাই বহুত এটা ভাল ভিডিও এসটিসি ৰ আন্ডাৰত ভ্যাকেন্সি আছে এসটিসি আপোনালোক জানে আমাৰ এসটিসি যোনটো ৰূপনগৰত আছে workshop তাৰ পৰা ভ্যাকেন্সি আইটিআই 8 পাস 10 পাস 12 পাস লগতে বেংক হোটেলৰ ভ্যাকেন্সি পাই যাব সৈটো ভিডিও চাব পাৰে এসটিসি যদি চাকৰি কৰিব খুজে আৰু আসাম প্ৰাইভেট জব জুলাই মাহৰ যোনবোৰ ভ্যাকেন্সি মুকলি কৰা হৈছে শপিং মল হক এয়াৰটেলৰ ভ্যাকেন্সি সেইবোৰ আমি আলোচনা কৰিছিলো এক্সিস বেংক এইচডিএফসি ডাবৰ কোম্পানী এইবোৰ ভ্যাকেন্সিও আলোচনা কৰা হৈছে যদি ইটো লাষ্ট ডেট যোৱা নাই এপ্লাই কৰিব পাৰে কিন্তু যদি লাষ্ট ডেট কৈছে এপ্লাই নকৰিব কিয় কি কোম্পানী আপোনাক ব্লক কৰি দিব যদি লাষ্ট ডেট যোৱাৰ পিছত এপ্লাই কৰে পিছলৈ যদি হেটো কোম্পানীত আৰু চাকৰি মুকলি কৰা হয় তেতিয়া এপ্লাই কৰিব নোৱাৰিব আৰু বহুত চেনেল আমাৰ পৰা কপি কৰি কিন্তু লাষ্ট ডেটটো নিদিয়ে হেটো কথা মনত ৰাখিব দে বেলেগ চেনেল চোৱাৰ আগতে লাষ্ট ডেট যদি নাথাকে কিটো এপ্লাই নকৰিব এপিডিসিএল ৰ ভ্যাকেন্সি আপোনালোকৰ ডাইৰেক্ট ইন্টাৰভিউ হ'বলৈ গৈ আছে ফ্ৰেছাৰ্ছও পাৰিব এক্সপেৰিয়েন্সও পাৰিব আগ্ৰহী পাৰ্টি সকলে যোগাযোগ কৰিব পাৰিব 18000 স্যালাৰি হ'ব সো কোৱালিফিকেশন কি লাগিব অৰ্হতা কি লাগিব গোটেবোৰ আমি ভালদৰে আলোচনা কৰিব গৈ আছো খালি ভিডিওটো সম্পূৰ্ণ চাওক যাতে গোটেবোৰ ইনফৰমেশন ভালদৰে বুজি পায় আমি প্ৰথমটো চাকৰিলৈ যোৱাৰ আগতে এইকেটা পইণ্ট মনত ৰাখিব তাৰ পিছতে ভিডিওটো চাব আপোনালোকৰ এপিডিসিএল ৰ ভ্যাকেন্সি এটা আপোনালোকৰ মেন পাৱাৰ এজেন্সি আন্ডাৰতে আপোনাৰ কাম কৰিব লাগিব এপিডিসিএল ৰ আন্ডাৰতে আৰু কামটো হ'ব আপোনাৰ কল সেন্টাৰত কাম কৰিব লাগিব কল সেন্টাৰ এক্সিকিউটিভ হিচাপে এটো কাৰণে কোৱালিফিকেশন কি লাগিব কোৱালিফিকেশন লাগিব বা অৰ্হতা আপোনালোকৰ গ্ৰেজুৱেচন যিকোনো ষ্ট্ৰীম আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমত কোৱালিফিকেশন বিচৰা হৈছে গ্ৰেজুৱেচন মানে আৰু লগতে বেসিক কম্পিউটাৰ নলেজ যেনেকৈ এক্সেল অলপমান হলেও যদি জানে ওয়াৰ্ড এমএস ওয়াৰ্ড আৰু পাৱাৰ পইণ্টও যদি অলপমান জানে তেতিয়া প্ৰেফাৰেন্সটো পাব লগতে আপোনাক ফ্লুয়েন্ট হ'ব লাগিব স্পোকেন যেনেকৈ অসমীয়া ল্যাঙ্গুৱেজ ভালদৰে ক'ব জানিব লাগিব আৰু ইংলিশ ল্যাঙ্গুৱেজটো ভালদৰে ক'বলৈ জানিব লাগিব লোকেশন জব লোকেশনটো হ'ব গুৱাহাটী লোকেশন স্যালাৰি দৰমহা কিমান পাব দৰমহা পাব আপোনালোকৰ 15000 ৰ পৰা 18000 টকা পাৰ মান্থ মাহিলি আপোনালোকৰ 15 ৰ পৰা 18000 টকা এপিডিসিএল ৰ আন্ডাৰত কাম কৰি পাব সো কেনেদৰে এপ্লাই কৰিব তলত মেইল আইডি দি আছে লগতে ফোন নম্বৰো দি আছে ফোন নম্বৰটো খালি 10টা পৰা 5টা বজালৈ কৰিব লাগিব আজি চাগে বন্ধ থাকিব পাৰে ফোন কৰি লব আজি হেটো ৰবিবাৰ দেওবাৰে অলপ বন্ধ থাকে অফিসবোৰ এবাৰ ফোন কৰি লব যদি ফোনটো উঠায় ভাল কথা যদি নুঠায় এবাৰ দুবাৰ ট্ৰাই কৰাৰ পিছত কালি এবাৰ ফোন কৰি লব কালি নিশ্চয় উঠাবই 8 জুলাই ভিতৰত এপ্লাই কৰক ফোন নম্বৰ দি আছে ইমেইল আইডি দি আছে এপ্লাই কৰিব পাৰিব ভালদৰে আৰু কোনোবা যদি বন্ধু বান্ধৱী সকলে জব এডভাৰটাইজ কৰিব খুজে আমাৰ চেনেলত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভ্যাকেন্সি এইটো চেনেলত পাবলিশ কৰা নহয় বাকি যিকোনো এডভাৰটাইজ খুব কম দামত পাবলিশ কৰা হয় নে ভ্যাকেন্সি আপোনালোকৰ আহিছে হায়াৰিং কৰা হৈ আছে এটা প্ৰাইভেট কোম্পানীৰ কাৰণে ভ্যাকেন্সি ফিল্ড সেল এক্সিকিউটিভৰ ভ্যাকেন্সি আৰু এইটো টেলিকম ইন্ডাষ্ট্ৰিৰ পৰা ভ্যাকেন্সি ৰেপুটেটেড আৰু ফিল্ড সেল এক্সিকিউটিভৰ আপোনাৰ কাম কৰিব লাগিব এসএস পাস হ'ব লাগিব 12 পাস মানে আৰু এজ লিমিট দি আছে আপ টু 30 ইয়াৰ্স সো 30 ইয়াৰ্স লৈ এপ্লাই কৰিব পাৰিব জেন্ডাৰ মেল অনলি ফিমেল এটো নোৱাৰে ইন্ডাষ্ট্ৰিৰ লগত যদি আগতে জড়িত এইকেটা ইন্ডাষ্ট্ৰিৰ লগত টেলিকম এফএমসিজি ফিনটেক বেংকিং উইথ ফিল্ড সেল এক্সপেৰিয়েন্স হিয়তক বেছি প্ৰেফাৰেন্স দিব ডিপাৰ্টমেন্ট হল সেলছ আৰু মাৰ্কেটিং এটো কাৰণে ফিল্ড সেলছ আৰু টেলি সেলছ এক্সপেৰিয়েন্স হলে ভাল কথা লগতে ষ্ট্ৰং কনভিন্সিং মানুহক মনাব পাৰিব লাগিব লগতে লিড কনভাৰচন স্কিল হ'ব লাগিব কমফৰ্টেবল হ'ব লাগিব টাৰ্গেট আৰু পাৰফৰম্যান্স প্ৰেছাৰটো এডপ্ট কৰিবলৈ আৰু বাইক বা স্কুটি এখন হ'ব লাগিব লগতে ভ্যালিড ড্ৰাইভিং লাইসেন্স বা লাৰ্নাৰ এখন হলে এপ্লাই কৰিব পাৰিব এটা মেন্ডেটৰি হয় বাইক বা স্কুটি আৰু লাৰ্নাৰ বা ড্ৰাইভিং লাইসেন্স হ'বই লাগিব স্যালাৰি পেকেজটো ভালেমান হয় 20000 দৰমহা আপোনালোকৰ পাৰ মান্থ পাব লগতে 20% আপোনালোকৰ হাইক হ'ব যদি কাৰেন্ট স্যালাৰি এটা পাই আছে
ইয়াতকে বেছি বা ইয়াতকে কম 20% এটা হাইক হোৱা চান্স আছে সো পিএফ ইএসআই মানে মেডিকেল আৰু প্ৰভিডেন্ট ফাণ্ডৰ বেনিফিট খিনিও পাব এইটো চাকৰিত আনলিমিটেড ইনকাম ইনসেন্টিভো পাব বেসড অন পারফরমেন্স জব লোকেশন হ'ব আপোনালোকৰ ভালেমান লোকেশন মুকলি কৰা হৈছে গুৱাহাটী সো ভালেমান লোকেশন মুকলি কৰা হৈছে আপোনালোকৰ গুৱাহাটী ঢেকিয়াজুলি তিনচুকীয়া ডুমডুমা তাৰপিছত শিলচৰ হাইলাকান্দি আগৰতলা শিলং আইজল তাৰপিছত ত্ৰিপুৰাৰ এইকেইটা ইনফলৰ আছে চাই ল'ব পাৰে আৰু জবৰ ডেসক্ৰিপশনখিনি পঢ়িয়ে যাতে এপ্লাই কৰে এনে যাতে এপ্লাই কৰি নিদিয়ে যদি ৰিকুৱাৰমেণ্টখিনি ফুলফিল কৰিছে বা গোটেইখিনি এলিজিবল হয় পঢ়ি চোৱাৰ পিছত তেতিয়া এপ্লাই কৰিব ফোন নম্বৰো দি আছে হোৱাটছএপ কৰিব পাৰে নিজৰ ৰিজিউমিখন বা ফোন নম্বৰত ফোন কৰি ল'ব পাৰে 10 জুলাই ভিতৰত সো ভালেমান লোকেশনৰ ভেকেন্সি আৰু আগলৈ কি কি লোকেশনৰ ভেকেন্সি আপোনাক লাগে হেতু মোক কমেন্ট কৰি জনাব তিনচুকীয়া বহুতে কমেন্ট কৰি আছিল তিনচুকীয়া ঢেকিয়াজুলি ডুমডুমা শিলচৰৰ বহুতে কমেন্ট কৰিছিল বৰাক ভেলিৰ ভেকেন্সি লাগে সো বৰাক ভেলিৰ দুটা লোকেশনৰ শিলচৰৰ হাইলাকান্দিও আহিছে এপ্লাই কৰিব পাৰিব ইন্টাৰেষ্টেড হলে নে ভেকেন্সি আপোনালোকৰ এটা ৰেপুটেড এমএনসি কোম্পানীৰ পৰা ভেকেন্সি corporate sales executive vacancy এটা reported telecom industry পৰা vacancy হয় corporate sales executive এটা কাৰণে minimum qualification আপোনালোকৰ গ্ৰেজুৱেচন বিচৰা হৈছে লগতে এজ লিমিট দিয়া হৈ আছে 33 ইয়াৰ্স এইটো কাৰণে খালি জেন্ডাৰ মেল হে পাৰিব ফিমেল নোৱাৰে ইন্ডাষ্ট্ৰি প্ৰেফাৰেন্স দিব যদি টেলিকম এফএমসিজি ফিনটেক বেংকিং উইথ ফিল্ড সেলস এক্সপেৰিয়েন্স ডিপাৰ্টমেন্ট হ'ব সেলস আৰু মাৰ্কেটিং experience হ'ব লাগিব ফিল্ড সেলস আৰু টেলিকম এক্সপেৰিয়েন্স লগতে আগৰ নিচিনা একে ষ্ট্ৰং কনভিন্সিং আৰু লিড কনভাৰ্সন স্কিল বাইক বা স্কুটি এখন হ'ব লাগিব লগতে ড্ৰাইভিং লাইসেন্স লাৰ্নাৰ হলো চলিব 20000 স্যালাৰি আগৰ নিচিনা সবখিনি একে পঢ়ি ল'ব পাৰে হোৱাটছএপত নিজৰ ৰিজিউমিখন পঠাই দিও খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দিব নাপাহৰিব নে ভেকেন্সি আপোনালোকৰ আহিছে একাডেমিক ভিডিও এডিটৰ ভেকেন্সি যোনে এডিট কৰিব পাৰে ৰেকৰ্ডেড লেকচাৰবোৰ ইউপিএসসি এপিএসসি ক্লাছৰ এইটো কাৰণে আপোনালোকৰ ভিডিও এডিটিং টুল জানিব লাগিব কৰিব যেনেকুৱা এডব প্ৰিমিয়াৰ প্ৰ এইবোৰ তো জানিয়ে থাকে যোনে এইবোৰ কাম কৰি আহিছে সো এইখিনি যদি কোৱালিফিকেশন আছে মেইল কৰিব পাৰে অনলি সিৰিয়াস ক্যান্ডিডেট যাৰ ষ্ট্ৰং সাবজেক্ট নলেজ আছে আৰু পেশন আছে এডুকেশনৰ ওপৰত হিয়তে খালি এপ্লাই কৰিব নে ভেকেন্সি সেন্ট জোসেফ স্কুল আজাৰা গুৱাহাটীৰ পৰা ভেকেন্সি ইনভাইট কৰা হৈছে এপ্লিকেশন শিক্ষকৰ পোষ্টৰ কাৰণে টিচিং পজিশন ডিপাৰ্টমেন্ট হল আপোনালোকৰ ফিজিক্যাল এডুকেশন পিজিডি অৰ্থাৎ সাবজেক্ট টিচাৰ ভেকেন্সি সো আপোনালোকৰ ফিজিক্যাল এডুকেশন মাস্টাৰ্স কৰা হ'ব লাগিব আপোনালোকৰ এমপি কিবা এনেকুৱা কয় যে এটো কৰা হ'ব লাগিব মাস্টাৰ্স অফ ফিজিক্যাল এডুকেশন সো মেইল আইডি তলত দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে 10 জুলাই ভিতৰত নে ভেকেন্সি আপোনালোকৰ অভিজ্ঞতা থকা ক্যান্ডিডেট বিচৰা হৈছে কাৰ্ড শপ সুপাৰভাইজাৰ আৰু বডি শপ এডভাইজাৰৰ কাৰণে এটা মাল্টি ব্ৰেণ্ড ওয়াৰ্কশপ বেহৰবাৰীৰ পৰা ভেকেন্সি আৰু এইটো কাৰণে আইটিআই কৰা হ'ব লাগিব মেকানিকেলত আৰু কাৰ ড্ৰাইভাৰৰ কাৰণে 10 পাস হল বা 8 পাস হল হৈ যাব লাগে ফৰ পাৰ্সোনাল কাৰ এট ছাত্ৰীবাৰী সো স্যালাৰি হ'ব আপোনালোকৰ 17000 টকা পাৰ মান্থ হোৱাটছএপৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক 9 জুলাই ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি কেমিষ্ট্ৰি শিক্ষকৰ ভেকেন্সি কেমিষ্ট্ৰি টিচাৰৰ ভেকেন্সি এইটো কাৰণে কোৱালিফিকেশন বা এলিজিবল হ'বলৈ আপোনালোকৰ এমএসসি উইথ বিএড কৰাব লাগিব প্ৰেফাৰেন্স দিব যদি এক্সপেৰিয়েন্স বা অভিজ্ঞতা থকা ক্যান্ডিডেট হয় ফ্ৰেছাৰ্ছ এপ্লাই কৰিব পাৰিব মেইল আইডি তলত দি আছে কন্টাক্ট নম্বৰ দি আছে 20 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে ৰিকুৱাৰ্ড ইমিডিয়েটলি সেলস গাৰ্ড এটা ৰিপৰ্টেড হ্যান্ডলুম বুটিকৰ পৰা আহিছে প্ৰিয়ৰ এক্সপেৰিয়েন্স লাগিব সেলস আৰু কাস্টমাৰ হ্যান্ডলিংত তেতিয়া প্ৰেফাৰেন্স দিব এট্ৰাক্টিভ স্যালাৰি নেগোচিয়েবল হ'ব সো এইটো কাৰণে কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ 12 পাস হলে পাৰিব বাকি দিব 10 পাস লৈ লও ফোন কৰি দিব 12 পাস হলে আৰু পাৰিব আৰু মানে আৰু একাউন্টেন্টৰ কাৰণে বিকম পাস লগতে আপোনালোকৰ ৰেসপন্সিবল হ'ব একাউন্টিং এন্ট্ৰিজ বোৰ ডে টু ডে চেক কৰা ষ্ট্ৰং মেনেজমেন্ট তাৰ পিছত ওয়াৰ্কিং নলেজ অফ একাউন্টিং সফটওয়্যাৰ বেসিক ইনভেন্টৰী হ্যান্ডলিং সো তলত লোকেশন দি আছে গুৱাহাটী লোকেশনৰ ভেকেন্সি কন্টাক্ট নম্বৰ ইমেইল আইডি দি আছে 8 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় নে ভেকেন্সি আপোনালোকৰ আহিছে সিভিল ইঞ্জিনিয়াৰ ভেকেন্সি বিটেক জানা ৰেডি টু ট্ৰেভেল অল ওভাৰ ইণ্ডিয়া উইথ প্ৰফিচিয়েন্ট ইন অটোকেডৰ জানিব লাগিব সিভিল ইঞ্জিনিয়াৰ হলে জানিবই লাগে সো এক্সপেৰিয়েন্স 5 বছৰ স্যালাৰি আপ টু 1 লাখ সো ভালেমান দৰমহা দিয়া হৈছে ভাগ্য ট্ৰেডাৰ লাষ্ট গেটৰ পৰা আহিছে ফোন কৰি এবাৰ হুৰি ল'ব পাৰে গোটেইখিনি ডিটেইলছ তাৰ পিছত আপুনি ইন্টাৰভিউ কাৰণে গলে হল নে ভেকেন্সি আহিছে শিক্ষকৰ ভেকেন্সি টিজিডি হিন্দী আৰু মেথছ পিজিডি মানে সাবজেক্ট টিচাৰৰ কম্পিউটাৰ সায়েন্স কেমিষ্ট্ৰি আৰু বায়োলজি সো যোনকেইটা পিজিডি আছে পিজিডি কেইটা কাৰণে মাস্টাৰ্ছ ডিগ্ৰী কৰা হলে হল আৰু টিজিডি কেইটা কাৰণে আপোনালোকৰ
গ্ৰেজুৱেশ্যন হ'লে হ'ল আৰু BEdটো হ'লে প্ৰেফাৰেঞ্চ থাকি দিয়া হ'ব যেহেতু মেনশ্যন কৰা নাই যে BEdটো কম্পালচৰি লাগিবই বুলি এবাৰ ফোন কৰি ল'ব বা ইমেইলত সুধি ল'ব পাৰে 20 জুলাইৰ ভিতৰত সো মই আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাৰিব আৰু এটা লাইক কৰিলে আপোনালোকৰ প্ৰেৰণা পোৱা যায় ৰেগুলাৰ ভিডিঅ' বনাবলৈ নহ'লে ৰেগুলাৰ ভিডিঅ' বনাবলৈ অলপমান বৰ লাগে সো যদি লাইক কৰি দিয়ে অলপমান প্ৰেৰণা পোৱা যায় সো লাইক কৰি দিব আগলৈ কি ভেকেন্সি বিচাৰিছে কোনখন জিলা বা ডিস্ট্ৰিক্টৰ ভেকেন্সি বিচাৰিছে কমেন্ট কৰি জনাব নাপাৰিব আজিলৈ ইমানে আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে আৰু ফেচবুক গ্ৰুপ নাই ইনষ্টাগ্ৰাম আৰু আপোনালোকৰ WhatsApp গ্ৰুপ আছে সো আপোনালোকৰ ইনষ্টাগ্ৰাম পেজো আছে জয়েন কৰি থব যদি ইন্টাৰেষ্ট হয় আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত